খুবই গুরুত্বপূর্ণ খবর দিব বিচাৰিছো বিধায়ক অখিল গগৈ হৈছে ঠক প্ৰবঞ্চক বিধায়ক অখিল গগৈ হৈছে চাবি দিয়া পুতলা এটা সময়ত অখিল গগৈৰ সৈতে আন্দোলন কৰা এগৰাকী সহকৰ্মীয়ে এবাৰ অখিল গগৈৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিছে সহকৰ্মী গৰাকী উল্লেখ কৰিছে যে অখিল গগৈ চাবি দিয়া পুতলা কংগ্ৰেছৰ ইছাৰাত চলে অখিল গগৈ কেৱল সেয়াই নহয় অখিল গগৈক বান্দৰ বুলি আখ্যা দিলে এইবাৰ অখিল গগৈৰ সহকৰ্মীয়ে সবিশেষ এনি টক্সৰ দৰ্শকৰ বাবে লৈ আহিছো আমি জনাইছো খুব গুৰুত্বপূৰ্ণ খবৰ অখিল গগৈ ঠক প্ৰবঞ্চক অখিল গগৈ চাবি দিয়া পুতলা অখিল গগৈক ৰাজনৈতিকভাৱে নিশেষ কৰিব লাগে অখিল গগৈক এবাৰ বান্দৰ আখ্যা দিলে প্ৰাক্তন সতীৰ্থই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পদত্যাগী নেতা কাশ্যপ নন্দনৰ বিস্ফোৰক মন্তব্য অখিল গগৈক ক্ষুদ্ধাৰ সমালোচনা কৰি ঠক প্ৰবঞ্চক চাবি দিয়া পুতলা আখ্যা দিলে এগৰাকী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন নেতাই আমাৰ হাতত মন্তব্য আছে কি কৈছে অখিল গগৈ সন্দৰ্ভত মন্তব্য আগবঢ়াইছে কৈ যে নিৰ্বাচনী কুচকাৱাজ এই নিৰ্বাচনসমূহত মই দেখিবলৈ পালোঁ যে আমাৰ একালৰ নেতা বা সতীৰ্থ অখিল গগৈ ডাঙৰীয়াৰ যি নিৰ্বাচনী কাৰ্যকলাপ এই কাৰ্যকলাপত মই বিতুষ্ট হ'লোঁ আৰু তেওঁ আমাৰ দীৰ্ঘদিনীয়া যি গণসংগ্ৰামৰ ইতিহাস গণসংগ্ৰামৰ জৰিয়তে সমাজ পৰিৱৰ্তনৰ বাবে যি চেষ্টা দীৰ্ঘদিন ধৰি আমি কংগ্ৰেছৰ বিৰুদ্ধে তেওঁলোকৰ দুৰ্নীতি অপশাসন নদী বান্ধৰ বিৰুদ্ধে যি আন্দোলন আমি আৰম্ভ কৰিছিলোঁ অসমৰ ভূমিপট্টা বিচাৰি যি আন্দোলন আৰম্ভ কৰিছিলোঁ এই সকলোবিলাক আন্দোলনৰ যি উৎস কৃষক মুক্তি সংগ্ৰাম সমিতিক ধ্বংস কৰি অখিল গগৈয়ে ৰাইজৰ দলৰ কেৱল শ্ৰমিক বনাবলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিক ব্যৱহাৰ কৰি আছে গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যিবোৰ সতীৰ্থ যে আদৰ্শগত এক ভেটি আছে যি অখিল গগৈ স্থাৱক নহয় সেইসকলে ব্যক্তিগতভাৱে আমাৰ সদায় যোগাযোগ আছে আজিও যোগাযোগ আছে আমি অতি দুখেৰে সংগঠনৰ মজিয়াৰ পৰা আঁতৰি আহিবলৈ বা যিসকল আঁতৰি অহা নাই তেওঁলোক নিষ্ক্ৰিয় হৈ থাকিবলৈ বাধ্য হৈছে আৰু অখিল গগৈ যি একনায়কত্ববাদ তেওঁ যি কংগ্ৰেছৰ লগত মিতিৰালি কৰি বৰ্তমান যিদৰে তেওঁ এক দীৰ্ঘদিনীয়া সংগ্ৰামী ৰাজনীতিক তেওঁ অপমান কৰিছে ইয়াক আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ যে অখিল গগৈৰ দৰে ধুৰন্ধৰ নেতাৰ পৰা আপোনালোক আঁতৰি থাকক মই ইতিমধ্যে মোৰ বিবৃতিত মই কৈছোঁ যে অখিল গগৈ হৈছে বৰ্তমান এটা শাসকৰ চাবি দিয়া পুতলা আৰু শাসকৰ ইছাৰাত নাচি থকা বান্দৰ গতিকে আজিও মই মোৰ স্থিতিত অটল আছোঁ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ইতিহাসৰ দীৰ্ঘদিনীয়া যি আন্দোলন এই আন্দোলনক আদৰ্শক হত্যা কৰা অখিল গগৈক ৰাজনৈতিকভাৱে নিশেষ কৰিব লাগে আৰু নিশেষ কৰাৰ কাৰণে কৃষক মুক্তি ছাত্ৰ মুক্তি সতীৰ্থসকলে মই আহ্বান জনাইছোঁ আপোনাক সুধিব বিচাৰিছোঁ যে কংগ্ৰেছৰ যদি চৰকাৰ আহে তেন্তে কি নদীবান্ধ বন্ধ কৰিব নেকি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যি আন্দোলন কৰিছিলে ভূমিপট্টা প্ৰদানৰ ক্ষেত্ৰত কি হ'ল আজি টেঙানীৰ মানুহে ভূমিপট্টা পালে নেকি গতিকে এই সকলো প্ৰশ্নক লৈ অখিল গগৈ যি আপোচ আৰু অখিল গগৈ আৰু শাসকৰ এটা লবিৰ মাজত যি আপোচ ইয়াক লৈ আমি আমাৰ বিৰুদ্ধাচৰণ হৈছে এতিয়াকৈ যি নিৰ্বাচনী কুচকাৱাজ এই নিৰ্বাচনসমূহত মই দেখিবলৈ পালোঁ যে আমাৰ একালৰ নেতা বা সতীৰ্থ অখিল গগৈ ডাঙৰীয়াৰ যি নিৰ্বাচনী কাৰ্যকলাপ এই কাৰ্যকলাপত মই বিতুষ্ট হ'লোঁ আৰু তেওঁ আমাৰ দীৰ্ঘদিনীয়া যি গণসংগ্ৰামৰ ইতিহাস গণসংগ্ৰামৰ জৰিয়তে সমাজ পৰিৱৰ্তনৰ বাবে যি চেষ্টা দীৰ্ঘদিন ধৰি আমি কংগ্ৰেছৰ বিৰুদ্ধে তেওঁলোকৰ দুৰ্নীতি অপশাসন নদী বান্ধৰ বিৰুদ্ধে যি আন্দোলন আমি আৰম্ভ কৰিছিলোঁ অসমৰ ভূমিপট্টা বিচাৰি যি আন্দোলন আৰম্ভ কৰিছিলোঁ এই সকলোবিলাক আন্দোলনৰ যি উৎস কৃষক মুক্তি সংগ্ৰাম সমিতিক ধ্বংস কৰি অখিল গগৈয়ে ৰাইজৰ দলৰ কেৱল শ্ৰমিক বনাবলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিক ব্যৱহাৰ কৰি আছে গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যিবোৰ সতীৰ্থ যে আদৰ্শগত এক ভেটি আছে যি অখিল গগৈ স্থাৱক নহয় সেইসকলে ব্যক্তিগতভাৱে আমাৰ সদায় যোগাযোগ আছে আজিও যোগাযোগ আছে আমি অতি দুখেৰে সংগঠনৰ মজিয়াৰ পৰা আঁতৰি আহিবলৈ বা যিসকল আঁতৰি অহা নাই তেওঁলোক নিষ্ক্ৰিয় হৈ থাকিবলৈ বাধ্য হৈছে আৰু অখিল গগৈ যি একনায়কত্ববাদ তেওঁ যি কংগ্ৰেছৰ লগত মিতিৰালি কৰি বৰ্তমান যিদৰে তেওঁ এক দীৰ্ঘদিনীয়া সংগ্ৰামী ৰাজনীতিক তেওঁ অপমান কৰিছে ইয়াক আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ যে অখিল গগৈৰ দৰে ধুৰন্ধৰ নেতাৰ পৰা আপোনালোক আঁতৰি থাকক মই ইতিমধ্যে মোৰ বিবৃতিত মই কৈছোঁ যে অখিল গগৈ হৈছে বৰ্তমান এটা শাসকৰ চাবি দিয়া পুতলা আৰু শাসকৰ ইছাৰাত নাচি থকা বান্দৰ গতিকে আজিও মই মোৰ স্থিতিত অটল আছোঁ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ইতিহাসৰ দীৰ্ঘদিনীয়া যি আন্দোলন এই আন্দোলনক আদৰ্শক হত্যা কৰা অখিল গগৈক ৰাজনৈতিকভাৱে নিশেষ কৰিব লাগে আৰু নিশেষ কৰাৰ কাৰণে কৃষক মুক্তি ছাত্ৰ মুক্তি সতীৰ্থসকলে মই আহ্বান জনাইছোঁ আপোনাক সুধিব বিচাৰিছোঁ যে কংগ্ৰেছৰ যদি চৰকাৰ আহে তেন্তে কি নদীবান্ধ বন্ধ কৰিব নেকি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যি আন্দোলন কৰিছিলে ভূমিপট্টা প্ৰদানৰ ক্ষেত্ৰত কি হ'ল আজি টেঙানীৰ মানুহে ভূমিপট্টা পালে নেকি গতিকে এই সকলো প্ৰশ্নক লৈ অখিল গগৈ যি আপোচ আৰু অখিল গগৈ আৰু শাসকৰ এটা লবিৰ মাজত যি আপোচ ইয়াক লৈ আমি আমাৰ বিৰুদ্ধাচৰণ হৈছে এতিয়াকৈ